ইউটিউব চেনেল বন্ধুসকল আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম যে আপোনালোকৰ সাধাৰণতে অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ কিমান পদ মুকলি হ'ব। অসম চৰকাৰৰ ফালৰ পৰা যিটো সাধাৰণতে চৰকাৰী চাকৰি সাধাৰণতে 10 মে'ত দিয়া হ'ব, কি পদত চৰকাৰী চাকৰি দিয়া হ'ব আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম। আৰু অসম চৰকাৰৰ ফালৰ পৰা যিমান পদ মুকলি হ'ব বন্ধুসকল, আৰু সেই বিষয়ে কিমান কি পদ মুকলি হ'ব আৰু কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, আৰু নতুনকৈ যিমান প্ৰচেছিং চলি আছে অসম চৰকাৰৰ ফালৰ পৰা যিমান সাধাৰণতে চৰকাৰী চাকৰি প্ৰচেছিং চলি আছে, কিমান চাকৰি দিয়া হ'ব, সেই বিষয়ে আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম। কোনো টেনশ্যন নকৰিব। যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় আৰু কিমান পদ মুকলি হ'ব তেওঁলোকৰ বাবে আপোনালোকক মই এইটো ভিডিঅ' বনাই দিছোঁ। বন্ধুসকল, তেওঁলোকে বহুত উপকৃত হ'ব। যিসকলে পৰীক্ষা বেয়া হৈছে তেওঁলোকৰ বাবে বহুত উপকৃত হ'ব। সেই বিষয়ে আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে অলপ ভালকৈ বুজাই দিম। কি পদ মুকলি হ'ব আপোনাক মই প্ৰথমতে কৈছোঁ। অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 10 মে' তাৰিখে প্ৰায় 40,000 নিযুক্তি দিয়া হ'ব। ADR নিযুক্তি দিয়া হ'ব। তাৰপিছত অসম পুলিচে নিযুক্তি দিব, হেল্থৰ DME নিযুক্তি দিয়া হ'ব, হেল্থৰ পৰীক্ষাটো এইটো মাহতে অনুষ্ঠিত হ'ব, পৰীক্ষা নিযুক্তি দিয়া হ'ব। তাৰপিছত অসম চৰকাৰৰ শিক্ষা বিভাগৰ সাধাৰণতে নিযুক্তি দিয়া হ'ব, প্ৰায় 40,000 নিযুক্তি 10 মে' তাৰিখে দিয়া হ'ব। বন্ধুসকল, 10 মে' তাৰিখে এটাই কাৰণ দিয়া হ'ব, অসম চৰকাৰৰ 4 বছৰ সম্পূৰ্ণ হ'ব 10 মে' তাৰিখে। 10 মে' তাৰিখে এইটো খানাপাৰা ফিল্ডত নিযুক্তি দিয়া হ'ব। তাৰপিছত খানাপাৰা ফিল্ডৰ পৰা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ আগতে ঘোষণা কৰিছে, পৰীক্ষা শেষৰ দিনাই ঘোষণা কৰিছে যে আপোনালোকৰ কি পদ মুকলি হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে ADR 3.0 সাধাৰণতে গেট 3 গেট 4 ভেকেঞ্চি 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন এই ড্ৰাইভাৰ ভেকেঞ্চি সকলো মিলাই সাধাৰণতে 15,000 পদ মুকলি হ'ব বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আপোনালোকক মই কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 15,000 পদ মুকলি হ'ব, তাতকৈ বেছি পদ মুকলি হ'ব। আনুমানিক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 15,000 পদ মুকলি হ'ব, কিন্তু তাতকৈ বেছি পদ মুকলি হ'ব। কাৰণ এইকেইদিনৰ ভিতৰতে বহুতে ৰিটায়াৰ হ'ব, বহুতে সাধাৰণতে চাকৰি পোৱাৰ পিছতে বহুতে বেলেগ চাকৰি পালে গুচি যায় বন্ধুসকল, বহুত পদ খালী হয়। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আনুমানিক কৈছে 15,000, তাতকৈ বেছি পদ মুকলি হোৱাৰ খুবেই সম্ভাৱনা আছে। 20,000তকৈ অধিক পদ মুকলি হ'ব, গেট 3 গেট 4 পদ। বন্ধুসকল, কোনো টেনশ্যন নকৰিব। যিসকলে পৰীক্ষা বেয়া হৈছে, মই পৰীক্ষা দিছোঁ, মোৰ পৰীক্ষাটো ভালেই হৈছে, 2টা পৰীক্ষা ভালেই হৈছে বন্ধুসকল। আৰু আপোনালোকৰ পৰীক্ষা যদি ভালেই হৈছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু সকলোকে সাধাৰণতে আপোনালোকৰ সাধাৰণতে শুভেচ্ছা জনাইছোঁ। আৰু সকলোকে কমেণ্ট বক্সত জনাব কিমান নাম্বাৰ কৰিছে, কিমান কি কৰিছে বন্ধুসকল। কাট অফটো অলপ হাই গ'লেও বন্ধুসকল ইমান হাই নাযায় বন্ধুসকল। আৰু নতুনকৈ কিমান পদ মুকলি হ'ব আপোনাক ক'বলৈ গ'লে বন্ধুসকল, যে অসম চৰকাৰৰ ফালৰ পৰা অসম গেট 3 গেট 4 ভেকেঞ্চি বহুত ভেকেঞ্চি মুকলি হ'ব। 20,000তকৈ বেছি পদ মুকলি হ'ব, 100% মুকলি হ'ব। আৰু অসম পুলিচৰ পদ মুকলি হ'ব ইমান ভেকেঞ্চি মুকলি নহয়, অলপ কেইটা ভেকেঞ্চিহে অসম পুলিচত মুকলি হ'ব। কাৰণ অসম পুলিচত যিমান পদ খালী আছিল সকলো পূৰণ কৰি আছে বন্ধুসকল, আৰু সকলো পূৰণ হৈয়ে আছে। আৰু বন্ধুসকল, আৰু যিমান পদ ইতিমধ্যে 6,000 মান পদৰ সাধাৰণতে ফিজিকেল হৈ আছে, ৰিটাৰ্ণ হ'ব বন্ধুসকল। আৰু অসম পুলিচত ইমান পদ মুকলি নহয়, কিন্তু ADRৰ কথা ডাইৰেক্ট উল্লেখ কৰিছে 15,000 পদ মুকলি হ'ব, কিন্তু তাতকৈ বেছি 20,000তকৈ বেছি পদ মুকলি হ'ব। প্ৰথমতে ADR যিটো 1 পইণ্ট আছিল, ADR প্ৰথমতে আছিল, সেইটোতকৈ সিমান ভেকেঞ্চি মুকলি হৈ যাব পাৰে বন্ধুসকল, ওচৰত ভেকেঞ্চি মুকলি হৈ যাব পাৰে, বহুত পদ মুকলি হ'ব পাৰে। যিসকলে পঢ়া শুনা ভালকৈ কৰি আছে তেওঁলোকে চাকৰি পোৱাটো 100% পাব অসম চৰকাৰতে বন্ধুসকল। সেইবাবে কৈছোঁ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। আৰু পদ মুকলি হোৱাটো 100% হ'ব, কিন্তু এইবোৰ এপ্লাই হ'বলৈ হ'লে 10 মে'ৰ পিছতে এপ্লাই হ'ব, তাৰ আগতে কিন্তু এপ্লাই নহয়। মই কৈছোঁ 100%, তাৰ আগতে কোনো পদৰ এপ্লাই নহয়। আৰু হেল্থৰ পদৰ পৰীক্ষাটো এইটো মাহত অনুষ্ঠিত হ'ব। হেল্থৰ পৰীক্ষাৰ অপেক্ষা যিসকলে কৰি আছে তেওঁলোকক কৈছোঁ পৰীক্ষা কোনো টেনশ্যন নাই, পৰীক্ষাটো 2 দিনৰ ভিতৰতে নটিচ অহাৰ খুবেই সম্ভাৱনা আছে। পৰীক্ষাটো হেল্থৰ পৰীক্ষা এই মাহতে অনুষ্ঠিত 100% হ'ব। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, চেনেলটো এটা লাইক এটা কৰি দিব, আৰু লগে লগে ভিডিঅ'টো অনেক শ্বেয়াৰ